নমস্কাৰ আজিৰ ভিডিও আৰম্ভ কৰিব বিচাৰিছো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে নম্বৰ 1 ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া হৈছিল অপচনত দিছে এ 15 মে 2020 বি 5 আগষ্ট 2019 সি 5 আগষ্ট 2020 আৰু ডি 11 জুলাই 2018 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ 5 আগষ্ট 2020 মনত ৰাখিব 5 আগষ্ট 2020 ত ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠিত হৈছিল Next প্ৰশ্ন হৈছে 2 নম্বৰ খুদা হৈছে ৰাম মন্দিৰৰ উচ্চতা কিমান ৰাম মন্দিৰৰ উচ্চতা কিমান অপচন দিছে এ 151 ফুট বি 161 ফুট সি 114 ফুট আৰু ডি 123 ফুট ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 161 ফুট অৰ্থাৎ 161 ফুট হৈছে ৰাম মন্দিৰৰ উচ্চতা তথ্য মনত ৰাখিব অৰ্থাৎ ফুট Next প্ৰশ্ন হৈছে 3 নম্বৰ অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত অপচন দিছে হৰিউ নদীৰ পাৰত বি কাবেৰী নদীৰ পাৰত সি গংগা নদীৰ পাৰত আৰু ডি যমুনা নদীৰ পাৰত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে হৰিউ নদী পাৰত মনত ৰাখিব অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত অযোধ্যা হৰিউ নদীৰ পাৰত অৱস্থিত Next প্ৰশ্ন হৈছে 4 নম্বৰ প্ৰশ্ন নম্বৰ 4 ৰাম মন্দিৰত কিমান স্তম্ভ আছে ৰাম মন্দিৰত কিমান স্তম্ভ আছে অপচন দিছে এ 231টা বি 392টা সি 391টা আৰু ডি 441টা ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো ইয়াৰ শুদ্ধ উত্তৰ বিশেষকৈ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 392টা মনত ৰাখিব 392টা হৈছে বিশেষকৈ ৰাম মন্দিৰত স্তম্ভৰ সংখ্যা অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো যদি এই ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু ভিডিওটোৰ কমেন্টত জয় শ্ৰী ৰাম নিলিখাকৈ কেতিয়াও নাযাব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত সুধিছে ৰাম মন্দিৰত কিমান মণ্ডপ আছে ৰাম মন্দিৰত কিমান মণ্ডপ আছে অপচন দিছে এ 1টা বি 11টা সি 5টা আৰু ডি 4টা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশেষকৈ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 5টা মনত ৰাখিব ৰাম মন্দিৰত বিশেষকৈ কিমানটা মণ্ডপ আছে হেয়া হৈছে 5টা মণ্ডপ আছে নেক্সট প্ৰশ্ন হৈছে 6 নম্বৰ প্ৰশ্ন ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কেতিয়া হৈছিল অতি প্ৰয়োজনীয় প্ৰশ্ন ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কেতিয়া হৈছিল অপচন দিছে এ 24 জানুৱাৰী 2023 বি 22 জানুৱাৰী 2024 সি 26 জানুৱাৰী 2024 আৰু ডি 21 জানুৱাৰী 2024 ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপচনত থকা মতে ইয়াৰ কাৰেক্ট আনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচনত হেয়া হৈছে বিশেষকৈ আমাৰ বি ইজ দা কাৰেক্ট আনসাৰ 22 জানুৱাৰী 2024 মনত ৰাখিব 22 জানুৱাৰী 2024 ত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 7 এটো পেইন্টিং মিস্টেক ক্ষমা কৰিব ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় কিমান ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় কিমান অপচনত দিছে হেয়া হৈছে 60 সেকেন্ড বি 15 সেকেন্ড সি 84 সেকেন্ড ডি 48 সেকেন্ড ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বিশেষকৈ আমাৰ অপচনত হেয়া হৈছে বিশেষকৈ সি ইজ দা কাৰেক্ট আনসাৰ 84 সেকেন্ড মনত ৰাখিব 84 সেকেন্ডত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় গতিকে এইটো কথা মনত ৰাখিব যদি এই ভিডিওটো ভাল পাইছে প্লিজ বন্ধুবৰ্গলৈ শেয়াৰ কৰিব হেইসকল বন্ধুবৰ্গলৈ যিসকলে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে আৰু এইখিনি জনাই থব বিচাৰিছো আমি যদি কিমান বজাৰ পৰা কিমান বজালৈ সময়টো চাব বিচাৰিছো ইয়াৰ এইখিনি ক'ব বিচাৰিছো সময় হৈছে 12:29 8 সেকেন্ডৰ পৰা 12:30 32 সেকেন্ডৰ ভিতৰত বিশেষকৈ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় আমি সেকেন্ড হিচাপে চাবলৈ গলে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব 84 সেকেন্ড মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে বিশেষকৈ অপচনত হেয়া হৈছে 7 ইয়াত খুদা হৈছে অযোধ্যা কোন ৰাজ্যত আছে অযোধ্যা কোন ৰাজ্যত আছে অপচনত দিছে এ উত্তৰ প্ৰদেশ অপচন বি মধ্য প্ৰদেশ অপচন সি অন্ধ্ৰ প্ৰদেশ অপচন ডি গুজৰাট ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ উত্তৰ প্ৰদেশ গতিকে চমুকৈ আপুনি ইউপি বুলি মনত ৰাখিব অতি সহজতে মনত পঢ়িব গতিকে অনুৰোধ কৰিছো লাইক কৰিব শেয়াৰ কৰিব আৰু ভিডিওৰ তলত জয় শ্ৰী ৰাম নিলিখাকৈ নাথাকিব নেক্সট প্ৰশ্ন হৈছে যে
ৰামলালা মূৰ্তিৰ উচ্চতা কিমান ৰামলালাৰ মূৰ্তিৰ উচ্চতা কিমান অপচনত দিছে এ 104 ইঞ্চি বি 54 ইঞ্চি সি 51 ইঞ্চি আৰু ডি 56 ইঞ্চি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈছে সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 51 ইঞ্চি মনত ৰাখিব 51 ইঞ্চি মূৰ্তিটো কোনটো বুলি সোধাৰ লগে লগে কাৰেক্ট আনসাৰ কোনটো হ'ব হেয়া হৈছে ৰামলালাৰ মূৰ্তিৰ উচ্চতা হৈছে 51 ইঞ্চি 51 ইঞ্চি নেক্সট প্ৰশ্ন হৈছে ৰামলালা মূৰ্তিত কেইটা অৱতাৰৰ বৰ্ণনা পোৱা যায় ৰামলালা মূৰ্তিত কেইটা অৱতাৰৰ বৰ্ণনা পোৱা যায় অপচন দিছে এ 11টা বি 9টা সি 12টা আৰু ডি 10টা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ বিশেষকৈ অপচনত হেয়া হৈছে কাৰেক্ট আনসাৰ হেয়া হ'ব বিশেষকৈ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 10টা মনত ৰাখিব অৰ্থাৎ 10টা ৰামলালা মূৰ্তিত অৱতাৰ দেখিবলৈ পোৱা যায় বা বৰ্ণনা কৰা পোৱা যায় অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব নেক্সট প্ৰশ্ন হৈছে 10 নম্বৰ ৰামলালা মূৰ্তি কিহেৰে নিৰ্মাণ কৰা হৈছিল অপচনত দিছে এ কৃষ্ণশিল বি সোণৰূপ সি তাম আৰু ডি চিনামাটি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে কৃষ্ণশিল মনত ৰাখিব ৰামলালাৰ মূৰ্তিটো কিহেৰে তৈয়াৰ কৰা হৈছিল হেয়া হৈছে কৃষ্ণশিলে মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 11 সোধা হৈছে ৰামলালা মূৰ্তিত ৰামৰ কিমান বয়সৰ বৰ্ণনা কৰা হৈছে ৰামলালা মূৰ্তিত ৰামৰ কিমান বয়সৰ বৰ্ণনা কৰা হৈছে অপচনত দিছে এ 16 বছৰৰ বি 21 বছৰৰ সি 5 বছৰৰ আৰু ডি 4 বছৰৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশেষকৈ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 5 বছৰৰ মনত ৰাখিব 5 বছৰৰ বিশেষকৈ ৰামলালাৰ মূৰ্তিত ৰামৰ বয়সৰ বৰ্ণনা কৰা হৈছে গতিকে ৰামলালাৰ মূৰ্তিত কিমান বয়সৰ বৰ্ণনা কৰা হৈছে ৰামৰ হেয়া হৈছে 5 বছৰৰ 5 ইয়াৰ্স মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে ৰামলালা মূৰ্তি কোনে নিৰ্মাণ কৰিছিল ৰামলালা মূৰ্তি কোনে নিৰ্মাণ কৰিছিল অপচনত দিছে এ সুবোধ কেৰকৰ বি প্ৰতাপ চন্দ্ৰ যোগীৰাজ সি অৰুণ যোগীৰাজ ডি ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বিশেষকৈ আমাৰ হেয়া হৈছে বিশেষকৈ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে অৰুণ যোগীৰাজ মনত ৰাখিব অৰুণ যোগীৰাজে ৰামলালা মূৰ্তি নিৰ্মাণ কৰাইছিল অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো আকৌ কৈছো খুব ইম্পৰ্টেন্ট ৰামলালা মূৰ্তি কোনে নিৰ্মাণ কৰিছিল হেয়া হ'ব কি শুদ্ধ উত্তৰ অৰুণ যোগীৰাজ মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 13 অযোধ্যাক আন কি নামেৰে জনা যায় অযোধ্যাক আন কি নামেৰে জনা যায় বা পূৰ্বৰ নাম কি আছিল ঐতিহাসিক নাম কি ইয়াৰ অপচনত দিছে সাকেত বি ৰামহিতা নগৰী সি মথুৰা ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনত হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সাকেত মনত ৰাখিব অযোধ্যা আন ঐতিহাসিক পূৰ্বৰ নাম কি আছিল হেয়া আছিল সাকেত নেক্সট প্ৰশ্ন হৈছে অযোধ্যাৰ ৰাম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপচনত দিছে এ চন্দ্ৰকান্ত সোমাপুৰা বি অৰুণ ভাৰতৰাজ সি বৃন্দা সোমনাথ ডি নিখিল চুমপুৰা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ ইজ দা কাৰেক্ট আনসাৰ নিশ্চয় দেখিছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে চন্দ্ৰকান্ত চুমপুৰা মনত ৰাখিব অযোধ্যাৰ ৰাম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব চন্দ্ৰকান্ত চুমপুৰা নেক্সট প্ৰশ্ন এইখিনি বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছো আমাৰ যেতিয়ালৈকে চেনেলটিক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আমি ইতিমধ্যে সকলোখিনি জিকে ভিডিও দিবলৈ চেষ্টা কৰিছো আপুনি যদি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটিক সাবস্ক্ৰাইব কৰিব আৰু সেই সকল বন্ধুবৰ্গলৈ যিসকল বন্ধুবৰ্গই পঢ়া শুনাত ব্যস্ত হৈ আছে আৰু এই ভিডিওটো প্লিজ লাইক নকৰাকৈ নাথাকিব শ্বেয়াৰ কৰিব যিখিনি বিশেষকৈ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছো ইনফৰমেশ্যন দি আছো লগতে ভিডিওৰ তলত জয় শ্ৰীৰাম নিলিখাকৈ নাযাব আৰু ভিডিওটোৰ অন্তিমত এটা প্ৰশ্ন আপোনাৰ আগলৈ আগবঢ়াম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব নেক্সট প্ৰশ্ন হৈছে অযোধ্যাৰ ৰাম মন্দিৰ কাৰ জৰিয়তে নিৰ্মাণ কৰিছিল অযোধ্যাৰ ৰাম মন্দিৰ কাৰ জৰিয়তে নিৰ্মাণ কৰিছিল অপচনত দিছে এ চি আৰু ডি দুইটা বি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে চি উত্তৰ প্ৰদেশ চৰকাৰে আৰু ডি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে গতিকে মনত ৰাখিব অতি প্ৰয়োজনীয় বিশেষকৈ অযোধ্যা ৰাম মন্দিৰ কাৰ জৰিয়তে নিৰ্মাণ কৰিছিল হেয়া হ'ব
শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ জৰিয়তে নেক্সট প্ৰশ্ন হৈছে কিমান চনত অযোধ্যাৰ বিবাদ উচ্চতম ন্যায়ালয়ে অন্ত পেলাইছিল কিমান চনত অযোধ্যাৰ বিবাদ উচ্চতম ন্যায়ালয়ে অন্ত পেলাইছিল অপচন দিছে এ 14 জানুৱাৰী 2009 বি 9 নৱেম্বৰ 2019 সি 5 নৱেম্বৰ 2018 আৰু ডি বিশেষকৈ 12 ডিসেম্বৰ 2019 ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপচন হ'ব হেয়া বিশেষকৈ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 9 নৱেম্বৰ 2019 মনত ৰাখিব 9 নৱেম্বৰ 2019 ত বিশেষকৈ অযোধ্যাৰ বিবাদ উচ্চতম ন্যায়ালয়ে অৰ্থাৎ হাইকোৰ্ট কি কৰিছিল অন্ত পেলাইছিল মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে হেয়া হৈছে নিশ্চয় দেখিছে যে বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল অপচনৰ দিছে বিশেষকৈ এ 1994 বি 1428 সি 1528 আৰু ডি 1252 ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচনৰ বিশেষকৈ আমাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হ'ব 1528 অৰ্থাৎ 1528 ত বিশেষকৈ বাবৰি মছজিদ বিশেষকৈ নিৰ্মাণ কৰিছিল অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো ইতিমধ্যে অন্তিম প্ৰশ্ন আগবাঢ়িছো যদি ভিডিও লাইক কৰা নাই ভিডিও লাইক কৰিব বন্ধুসকলে শ্বেয়াৰ কৰিব আৰু ভিডিওৰ তলত জয় শ্ৰীৰাম নিলিখাকৈ কেতিয়াও নাযাব এটা নেক্সট প্ৰশ্ন লৈ আছো অন্তিমটো প্ৰশ্ন গতিকে পূৰ্বৰ দৰে আপোনালোকলৈ আজিৰ প্ৰশ্ন হিতানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে অতি কমন প্ৰশ্ন ইয়াত সোধা হৈছে বাবৰ কোন বংশৰ শাসক আছিল গতিকে আজিৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত প্ৰশ্ন হৈছে যে বাবৰ কোন বংশৰ শাসক আছিল অপচনত দিছে বিশেষকৈ অপচনত দিয়া হৈছে এ লোধি বংশৰ অপচন বি মুগল বংশৰ অপচন সি ক্ষুদ্ৰ বংশৰ আৰু অপচন ডি খিলজি বংশৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত প্ৰশ্ন হৈছে যে বাবৰ কোন বংশৰ শাসক আছিল অপচনত দিছে এ লোধি বংশৰ বি মুগল বংশৰ সি ক্ষুদ্ৰ বংশৰ আৰু ডি খিলঞ্জি বংশৰ গতিকে যদি শুদ্ধ উত্তৰ জানে কমেন্ট বক্সত কমেন্ট নকৰি নাথাকিব আজি ভিডিওটো চাই কেনেকুৱা পালে অন্তত লাইক কৰিব শ্বেয়াৰ কৰিব চেনেললৈ যদি প্ৰথম ভিজিট কৰিছে বিশেষকৈ বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ থাকিব আৰু ভিডিওটোৰ শেষত যদি চাইছে জয় শ্ৰীৰাম কমেন্ট কৰি যাব ধন্যবাদ আকৌ নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিও ইয়াতে সামৰি মাৰিছো জয় শ্ৰীৰাম